একদম আল্লাহর আরশ পর্যন্ত খুশ হয়ে যাব যদি শেয়ার করে, আল্লাহর আরশ পর্যন্ত খুশ হয়ে যাব এই ভিডিওটো শেয়ার করিলে। যদি শেয়ার নকৰে হাতখন কাটি পেলাব লাগিব। আৰু আমি জীবিত থাকোঁতে যদি এই ল'ৰাৰ হাত কাটি পেলোৱা হয়, আল্লাহৰ ওচৰত মিনহাজে আমিৰে সকলোৱে এই সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে উত্তৰ দিব লাগিব। মাত্ৰ 14 বছৰ বয়সত এগৰাকী ফুল কোমলীয়া শিশু, এইগৰাকী শিশুৱে স্কুলত যোৱাৰ সময়তে তোৰ দমকলত যাওঁতে তোৰ হাতখন পৰি ভাঙি যায়, সম্পূৰ্ণৰূপে ভাঙি যায়। আৰু এখন হাত একেবাৰে যদি আপোনালোকে সহায় নকৰে, আপোনালোকে এই হাতখন ভাল কৰি নিদিয়ে, তেতিয়াহ'লে কাটি পেলাব লাগিব, ইতিমধ্যে ডক্টৰে কৈছে। আৰু তেওঁলোকে ডক্টৰৰ ওচৰত লৈ যোৱাৰ পাছত তেওঁলোকৰ হাতত বৰ্তমান 1 টকা পৰ্যন্ত নাই। মাতৃগৰাকীয়ে কান্দি কান্দি এই ৰাতিক্ষণত আমাৰ সৈতে আহিছে, আমাক আহি অনুৰোধ কৰি আছে, আমি এনেসমূহ ভিডিঅ' কেৱল মাত্ৰ এই দুখীয়া দৰিদ্ৰজনক সহায় কৰিবৰ কাৰণে বনাওঁ, আমাৰ কোনো ধৰণৰ লাভ লোকচান ইয়াত নাই। আপোনালোকে আজিৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বন্ধুসকল, মাত্ৰ এটা শ্বেয়াৰৰ প্ৰয়োজন আপোনালোকৰ ফালৰ পৰা। আপোনালোকে যদি এই শিশুটিৰ প্ৰতি যদি আপোনালোকৰ মৰম আছে, তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব আৰু তেওঁলোকক যিমান পাৰে আপোনালোকে সহায় কৰিব। আপোনালোকে 50 টকা পাৰে, 10 টকা পাৰে, 100 টকা যিমান পাৰে আপোনালোকে সৰু ভাইটি হিচাপে আপোনালোকে সহায় কৰি দিব। মাতৃ আছে, কেতিয়া হৈছিলোঁ আপোনাৰ ফুৱাৰ? আসসালামু আলাইকুম। আমার ফুয়া স্কুলে যাইতে করিয়া কইছে মা পানি লও, আর আমি তুমি বাদ লও। আমি বাদ লোয়াত গেছি, আর ফুয়া পানি লইয়া যাইতে পারছে না, গরম পড়ে গেছে। আর দৌড়িয়া বাড়াইয়া ইয়ে দেখি আমার ফুয়া পেট দৌড়িয়া নিচে ধরিয়ে নিয়ে ডক্টর করে নিয়ে যাওয়া করছে। আর কিছু একটা ফ্রিজ আসলো, গরিব মানুষ কোথাও বেশিছি, আরো সন্ধ্যা সন্ধ্যা তুলিয়ে দেবো। ফুয়ার হাত বেলা করতে পারছি না। আপোনাৰ বাৰীখন? আমার বাড়ি হলো জয়নগর 2 নম্বর। জয়নগৰ 2 নম্বৰ চপুৰ গাঁৱৰ জয়নগৰৰ পৰা এই মাতৃগৰাকী আহি আমাৰ ওচৰত এনে কান্দি আছে। আপোনালোকৰ যদি দৰদ লাগে, আপোনালোকৰ যদি মৰম লাগে, এই ল'ৰাটোক আপোনালোকে সহায় কৰিব। তুমি বড়োয়ে কিতা হইতা, মানে কিতা ইচ্ছা তোমাৰ মাৰে খাবইবাই এই যুৱকজনে এই মাতৃগৰাকীৰ কাৰণে কান্দি আছে। মিনহাজ আল্লাহর ওয়াস্তে সবক অনুরোধ করছে, এই সব মাগরাকে কান্দি আছে চকুর পানি, যদি শেয়ার করে একদম আল্লাহর আরশ পর্যন্ত খুশ হয়ে যাব। যদি শেয়ার করে আল্লাহর আরশ পর্যন্ত খুশ হয়ে যাব এই ভিডিওটো শেয়ার করিলে। যদি শেয়ার নকৰে হাতখন কাটি পেলাব লাগিব। আৰু আমি জীবিত থাকোঁতে যদি এই ল'ৰাৰ হাত কাটি পেলোৱা হয়, আল্লাহৰ ওচৰত মিনহাজে আমিৰে সকলোৱে এই সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে উত্তৰ দিব লাগিব। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো যিমান পাৰে সহায় কৰি দিয়ক।